जिंदाबाद 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 तो हाय 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 तो हाय 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 हम जिंदाबाद 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 हम जिंदाबाद 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 हम जिंदाबाद जय हो este mata lindo solibo जिंदाबाद जिंदाबाद Hey, Konkan Solise! Solise, Solibor! Hey, Joy Solise! Solise, Solibor! Go back, go back! Hey, Konkan Solise! Solise, Solibor! Hey, Joy Solise! Solise, Solibor! Solise, Solibor! Hey, Joy Solise! Solise, Solibor! ONGC Hoosiar! Hoosiar, Hoosiar! ONGC go back! Go back, go back! Hey, Joy Solise! Solise, Solibor! Amar Hankam Solise! Solise, Solibor! Welcome to our Mudabad! Mudabad, Mudabad! ONGC go back! Go back, go back! Welcome to our Hoosiar! Hoosiar, Hoosiar! Hey, Joy Solise! Solise, Solise! মন্ত্ৰীৰ প্ৰতিক্ৰিয়া দাহ কৰিছো কাৰণ আমাৰ এটা অঞ্চল জ্বলি শেষ হৈ গৈছে আৰু এই অঞ্চলটো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ নিৰাপত্তা হোৱা নাই এতিয়া কালিলৈকে আছিলে 3 গৰাকী এতিয়া হল 6 গৰাকী বিধৱা মহিলা যাৰ হাজবেণ্ড ঢুকাই গৈছে যাৰ গিৰিয়েক ঢুকাইছে এতিয়ালৈকে পিএফ দিয়া নাই কেনেকৈ হ'ব এইবিলাকটো নহ'ব এতিয়া 6 গৰাকী হ'ল কৃষ্ণ আগৰৱালে মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম এটো বস্তুটো নহ'ব কোনো ধৰণৰ গাইডলাইনছ ফলো কৰা নাই পিএফ দিয়া নাই একো গাইডলাইনছ ফলো কৰা নাই আটাইতকৈ আচৰিত কথা কি আমাৰ যদি অসমীয়া মানুহ এটা ৰিগ হয় সকলো গাইডলাইনছ ফলো কৰিব লাগে কিন্তু কৃষ্ণ আগৰৱালাই কোনো গাইডলাইনছ নাই কোনো ধৰণৰ গাইডলাইনছ নাই আমাৰ সভাপতি ডাঙৰে বাকীখিনি ক'ব নিষ্ক্ৰিয় ভূমিকা কাৰণ পইচা খাই থৈছে ৰ কৃষ্ণ আগৰৱালৰ পৰা সেদিনা এখন প্ৰেছ মিট দিছে প্ৰেছ মিটখনত কি ধৰণৰ কথা কৈছে আপোনালোক আছেই তাত সমস্যাৰ সমাধানৰ কথা কৃষ্ণ আগৰৱালাক ব্লেকলিষ্ট কৰাৰ কথা ক'লে জানো সেইবিলাকতো কথা কোৱা নাই যে তেওঁলোকে কৃষ্ণ আগৰৱালা এগেইনষ্টত একশ্যন ল'ব কৈছে জানো নাই কোৱা তেওঁলোকে শিৱসাগৰ প্ৰশাসনক ধন্যবাদ দিছে ধন্যবাদ আমিও দিছোঁ শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে বহুত কৰিছে কিন্তু শিৱসাগৰ প্ৰশাসনে কিয় কৰিব ONGCয়ে কৰিব লাগিব আজি শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে আমি সঁচাকৈ ধন্যবাদ দিছোঁ যিখিনি কৰিছে আমি আলোচনাত মিলিত হৈছোঁ তেওঁলোকৰ লগত আমিও তাত গৈ যিমান পৰিমাণৰ আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি দিব লাগে আমি দিছোঁ কিন্তু এটা কথাটো হৈছে দিব লাগিছিলে স্ক্ৰেপ পেট্ৰল ONGCয়ে দি আছে শিৱসাগৰ প্ৰশাসনে প্ৰব্লেমটো তাত সেদিনা যে প্ৰেছ মিট দিলে কিয় ONGC বিষয়াসকল নক'লে যে কৃষ্ণ আগৰৱালাৰ ওপৰত এখন তদন্ত কমিটি বহাম আমি তদন্ত হ'ব ভৱিষ্যতলৈ তাক ঠিকা নিদিওঁ এই কথাখিনি ক'ব লাগিছিলে আৰু এই চেগত আমি এটা কথা কওঁ প্ৰাইভেট ৰিগত দিয়া বস্তুটো বন্ধ কৰিব লাগে ONGC আমাৰ মাটিৰ পৰা খনন কৰি আছে ONGCয়ে খনন কৰক আৰু ফলস্বৰূপে আজি ONGCৰ কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায় প্ৰাইভেট ৰিগত কৰা ল'ৰাটোৱে 15,000 পায় কিন্তু কাম একেটাই এতিয়া আমি সেইকাৰণে কৈছোঁ যে ONGCয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে কি কৈছে আমি 23 তাৰিখে ONGC আছাম এছাত ঘেৰাও কৰিম আৰু সিদ্ধান্তবিলাক দিল্লীৰ পৰা ল'লে নহ'ব অসমৰ পৰা সিদ্ধান্তবোৰ ল'ব লাগিব ONGCয়ে এই কথাখিনি আমাক প্ৰতিশ্ৰুতি দিব লাগিব নহ'লে ONGC বন্ধ কৰি দিয়া হ'ব আপোনালোকৰ ডিগবৈত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে এনেকুৱা ধৰণৰ বিষয়বোৰ তাত স্থান পাব নেকি নিশ্চয়কৈ মূল বিষয় এইটোৱে হ'ব তাত যে ONGCৰ অত্যাচাৰৰ বিৰুদ্ধে ONGC যদি সব বস্তু দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয় ইয়াৰ পৰা কি নিয়ন্ত্ৰণ হ'ব কিন্তু তেলখিনি ইয়াৰ পৰা নিব আকৌ ডিচিশ্যন দিল্লীৰ পৰা আৰু তেল ইয়াৰ পৰা এইটো বস্তু হ'ব দিয়া নহয়